আপোনালোক সকলোকে স্বাগতম জনাইছো ষ্টুডিঅত মই পাপৰি আজি আমি এটা গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়াম যি আপোনালোক সকলোৰে বাবে নিশ্চিতভাৱে সুবিধাসন্মত হ'ব আমি কথা পাতিম কিডনি সন্দৰ্ভত কিডনি ৰোগ সন্দৰ্ভত আমি কথা পাতিম বা কিডনি ৰোগত আক্ৰান্ত লোকসকলৰ লাইফষ্টাইল সন্দৰ্ভত পাতিম খাদ্যৰ তালিকাৰ সন্দৰ্ভত পাতিম মুঠৰ ওপৰত সকলো সামৰি আমি এই আলোচনা আগবঢ়াম আমাৰ সৈতে উপস্থিত আছে ডাক্তৰ মঞ্জুৰী শৰ্মা ডাক্তৰ মঞ্জুৰী শৰ্মা মুৰব্বী অধ্যাপিকা নেফ্ৰলজি ডিপাৰ্টমেণ্ট GMCH আমি কথা পাতিম বাইদেউৰ সৈতে বাইদেউ স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানলৈ নমস্কাৰ আৰু মোক আজি আপোনালোকৰ আলোচনালৈ ইনভাইট কৰাৰ কাৰণে বহুতখিনি ধন্যবাদ জনাইছো হয় বাইদেউ প্ৰথম প্ৰশ্ন আপোনালৈ মই আগবঢ়াম নিশ্চয় সকলোৰে মনত সেই প্ৰশ্নটো উদয় হয় যে ধৰি লওক পোষ্ট ট্ৰান্সপ্লান্ট পেশেন্ট এগৰাকীৰ ৰোগী এগৰাকীৰ খাদ্যৰ তালিকা কেনে ধৰণৰ হ'ব লাগে সেই সন্দৰ্ভত আমি কথা পাতিম কাৰণ প্ৰত্যেকৰে খাদ্যৰ ওপৰত বাইদেউ আপুনিতো জানেই যে এটা সন্দেহ থাকে যে আমি এইটো খাব লাগে নে নালাগে আপুনি যদি চাই যিকোনো এটা ৰোগত সদায় মুঠৰ ওপৰত আলোচনা এই খাদ্যটো লৈয়ে হয় বাইদেউ প্ৰথমতে আমি খাদ্যৰ সন্দৰ্ভতে জানি লওঁ ঠিক আছে ধন্যবাদ পাপৰি তুমি এইটো মোক বহুত গুৰুত্বপূৰ্ণ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এটা সুধিছা কাৰণ আমি সাধাৰণতে এইখিনি শুনি থাকোঁ বা বহুত ৰোগীয়ে আমাক প্ৰশ্ন কৰে আচলতে কিডনি ট্ৰান্সপ্লান্ট হোৱাৰ পিছত ৰোগীজনক আমি সম্পূৰ্ণ নৰ্মেল বুলি কওঁ কিন্তু ধৰি লোৱা যদি বোলে কিডনি বেমাৰটো তোমাৰ ডায়েবেটিছৰ পৰা হৈছে তেতিয়াহ'লে কি হয় ট্ৰান্সপ্লান্ট কৰাৰ পিছত আমাৰ কিছুমান লাইফ ছেভিং মেডিকেশ্যন দিয়া যায় সেই লাইফ ছেভিং মেডিকেশ্যনো ডায়েবেটিক পেচেণ্ট বুলি নহয় নৰ্মেল পেচেণ্টখিনি আফটাৰ ট্ৰান্সপ্লান্ট তোমাৰ চুগাৰটো বঢ়াই দিব পাৰে গতিকে সেইসকল বেমাৰী বা সেইসকল ৰোগী ট্ৰান্সপ্লান্ট কৰাৰ পিছত সুগাৰৰ ডায়েটটো ফ'ল' কৰিব লাগে যিটো আমি ডায়েবেটিক পেচেণ্টক এডভাইচ কৰোঁ আদাৰৱাইজ প্ৰথম 3 মাহ খুব ইম্পৰ্টেণ্ট সময় হয় সেই সময়খিনিত আমি কিডনি ট্ৰান্সপ্লান্ট মানে কি আমি বেলেগ এজনৰ মানুহৰ পৰা কিডনিটো আনি এইফালে আমি ট্ৰান্সপ্লান্ট কৰি লগাওঁ গতিকে সেই শৰীৰটোৱে পেচেণ্টৰ শৰীৰটোৱে সেই কিডনিটো একচেপ্ট কৰিবলৈ আমি যিখিনি মেডিচিন দিওঁ সেই মেডিচিনখিনিৰ আপোনাৰ চবতকৈ ডাঙৰ কমপ্লিকেশ্যন হৈছে ইনফেকশ্যন হোৱাৰ চান্স থাকে গতিকে প্ৰথম 3 মাহ যদি খুব সাৱধানে থাকে ঔষধৰ লগত আৰু ডায়েট কণ্ট্ৰল কৰি থাকে তেতিয়াহ'লে তোমাৰ একেবাৰে এটা নৰ্মেল জীৱন যাপন কৰিব পাৰে কিন্তু যিসকলক আমি ট্ৰান্সপ্লান্টৰ পিছত ইনভেষ্টিগেশ্যন কৰোঁতে বা টেষ্ট কৰোঁতে গম পাওঁ যে তেওঁলোকৰ চুগাৰটো বাঢ়ি আছে তেতিয়াহ'লে তেওঁলোকে চুগাৰ ডায়েট এটা ডায়েবেটিক ডায়েট এটা ফ'ল' কৰিব লাগে নম্বৰ 1 নম্বৰ 2 প্ৰেছাৰটো যদি বাঢ়ি থাকে তেতিয়া তেওঁলোকে ল' চল্ট নিমখটো অলপ কমকৈ খাব লাগে এণ্ড অভাৰঅল তেওঁলোকে খুব হেল্ডি ডায়েট এটা খাব লাগে কাৰণ মই আগেও কৈছোঁ যে ট্ৰান্সপ্লান্টৰ পিছত যিখিনি মেডিচিন আমি দিওঁ ইমিউনোছাপ্ৰেছেণ্ট বুলি কওঁ সেই মেডিচিনখিনিয়ে শৰীৰৰ ইনফেকশ্যন ফাইটিং কেপাচিটিটো অলপ কমাই ৰাখে গতিকে য'ৰে ত'ৰে খাদ্য খালে যদি হাইজিনিক নহয় তে তেওঁলোকৰ ইনফেকশ্যন হোৱাৰ চান্স থাকে তে ইনফেকশ্যন হ'লে কি হ'ব ট্ৰান্সপ্লান্ট কিডনিটো ফাংচনটো অকণমান প্ৰব্লেম আহিব পাৰে আদাৰৱাইজ যে ক্ৰমান্বয়ে যেতিয়া ট্ৰান্সপ্লান্ট কৰাৰ সময়টো বাঢ়ি যায় ধৰক আফটাৰ 6 মান্থছ আফটাৰ 1 মান্থ আফটাৰ 6 মান্থ আফটাৰ 12 মান্থছ বা 1 year তেতিয়াহ'লে কি হয় তেওঁলোকে সম্পূৰ্ণ এটা নৰ্মেল ডায়েট খাব পাৰে অৰ্থাৎ হেজ টু বি হাইজিন আমি সেই কথাটোৱে সাৱধান হ'ব লাগিব যে হাইজিনিক ডায়েট এটা আমি খাব লাগে খুব চাফ চিকুণকৈ বনোৱা খাদ্য হয় হয় মুঠৰ ওপৰত 3 মাহ আমি অতি সাৱধান হৈ থাকিব লাগিব আমাৰ লাইফষ্টাইল আমাৰ জীৱনশৈলী আমি এই ধৰণে আমি সজাব লাগিব যিটো আপুনি ইতিমধ্যে কৈছে যে আমি হাইজেনিক ফুড গ্ৰহণ কৰিব লাগিব আমি এটা ডায়েট মেইনটেইন কৰিব লাগিব হেল্ডি ফুড আমি খাব লাগিব কাৰণ এইখিনি সময়ছোৱাই আমি যদি সাৱধান হওঁ 3 মাহৰ পাছত আমি আমাৰ এটা নৰ্মেল লাইফ আমি জীৱন যাপন কৰিব পাৰিম হয়নে বাইদেউ হয় 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 এক্সেক্টলি সেইটো কিন্তু ধৰি লওক আমি এতিয়া কিডনি ট্ৰান্সপ্লান্টে হওক বা কিডনি যিকোনো এটা ৰোগৰে হওক তাৰ পৰা বাচি থাকিবৰ বাবে আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে কেনেধৰণে সাৱধান হ'ব লাগে আচলতে সেয়াও কিছু জানিবলগীয়া কথা আপোনাৰ পৰা আছে সাধাৰণতে দেখা গৈছে যে দ্য মষ্ট কমন কজ কিডনি ফেইলিয়াৰ হৈছে ডায়েবেটিছ আৰু হাই প্ৰেছাৰ তে যিসকলৰ ডায়েবেটিছ আছে বা হাই প্ৰেছাৰ আছে আমি হাইপাৰটেনশ্যন থকা বুলি কওঁ তেওঁলোকে খুব সাৱধানে তেওঁলোকৰ যিসকলৰ হাই প্ৰেছাৰ আছে তেওঁলোকে প্ৰেছাৰটো কণ্ট্ৰলত ৰাখিব লাগিব আৰু যিসকলৰ ডায়েবেটিছ আছে তেওঁলোকে চুগাৰটো কণ্ট্ৰলত কৰিব লাগিব এইটো নহয় যে 100জন ডায়েবেটিক পেচেণ্ট আমাৰ মাজত আছে 100জনৰ যে কিডনি এফেক্ট হ'ব সেইটো নহয়
আমি আসলে পাৰ্চেণ্টেজ ৱাইজ কওঁ যদি একদম খুব চিম্পল লেংগুৱেজ যদি আমি ক'বলৈ যাওঁ তেতিয়া 100জন ৰোগীৰ যদি ডায়েবেটিছ আছে তেতিয়া 100জনৰ ভিতৰত মেক্সিমাম আপোনাৰ 40জনৰ কিডনি এফেক্ট হ'ব পাৰে ঠিক তেনেকুৱা 100জন মানুহৰ যদি হাই প্ৰেছাৰ আছে ঠিক সেই 100জনৰ ভিতৰত 20 to 40 20ৰ পৰা 40জনৰ কিডনি এফেক্ট হ'ব পাৰে গতিকে আপুনি সেই মানে ৰিস্ক গ্ৰুপত আছে নাই আপোনাৰ জানিব হ'লে আমি কিছুমান হাই ৰিস্ক পেশেন্ট কিছুমান আমি কওঁ ধৰক যিসকল এজ মোৰ দেন 40 যিসকলৰ 40 বছৰ বেছি হৈছে বয়স যিসকলৰ ডায়েবেটিছ আছে যিসকলৰ হাই প্ৰেছাৰ আছে যাৰ ঘৰত আপোনাৰ কিডনিৰ বেমাৰৰ ৰোগী আছে যিসকল খুব অবেজ মৰবিডলি অবেজ মানে খুব শকত আৰু যিসকলে ধৰক আপোনাৰ হেৰি কৰে স্মকিং কৰে বেছিকৈ এলকহল লয় তেওঁলোক এটা ৰিস্ক গ্ৰুপত থাকে গতিকে আপোনাৰ 40 বছৰ বয়স হোৱাৰ পিছত এইখিনি যদি ৰিস্ক গ্ৰুপত থাকে তেতিয়াহ'লে আপুনি মিনিমাম 2টা টেষ্ট কৰিলে আমি গম পাই যাম যে আপোনাৰ কিডনি এফেক্ট হৈছে নাই আৰু সেই 2টা টেষ্ট হৈছে এটা হৈছে সেৰাম ক্ৰেটিনিন আৰু এটা হৈছে ইউৰিন ৰুটিন পেচাবৰ ৰুটিন টেষ্টটো কৰিলে আৰু ব্লাডত আমি ক্ৰেটিনিন টেষ্ট এই 2টা কৰিলে যদি তেওঁলোকৰ এবনৰ্মেলিটি ডিটেক্ট কৰা যায় তেতিয়াহ'লে আমি গম পাম যে তেওঁলোকৰ কিডনি এফেক্ট হৈছে হয় বাইদেউ কোভিড-19 প্ৰসংগ এনে আসলতে অকল কিডনি বেমাৰ পৰ বুলি আমি সাৱধান হ'বলৈ থাকিব লাগে সেইটো নহয় আসলতে আপোনাৰ যিকোনো বেমাৰ নহ'বলে আপুনি সদায় এটা এক্টিভ লাইফষ্টাইল এটা লিড কৰিব লাগিব ফিজিক্যাল এক্টিভিটি লাগিব আপুনি ওভাৰ দ্য কাউন্টাৰ আপোনাৰ ধৰক কাহ চৰ্দি হৈছে আপুনি পুতুকে ফাৰ্মাসীত গৈ এটা দৰৱ খালে কাৰণ বহুত দেখা গৈছে বহুতখিনি মেডিচিনে কেতিয়াবা কিডনি ফেইলিয়াৰ কৰিব পাৰে এটা এটা ডাঙৰ পইণ্ট আপুনি কৈছে আসলতে হয় বাইদেউ আপুনি এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে আমাৰ সাধাৰণতে এটা অভ্যাস আছে এটা বদ অভ্যাস বুলিয়ে ক'ব পাৰি আমাৰ সাধাৰণতে মূৰৰ বিষে হওক বা আমি সাধাৰণতে আমাৰ এচিডিটিৰ সমস্যা হ'লেও আমি কোনো ডক্টৰক নেদেখুৱাকে তৎক্ষণাত আমি ওচৰৰ ফাৰ্মাচীৰ পৰা কেইটামান মেডিচিন লৈ আহোঁ কেইটামান পিল বা টেবলেট আমি সেৱন কৰোঁ আৰু সেই সমূহেও নিশ্চয় আমাৰ বাবে কিছু পৰিমাণে মাৰাত্মক হ'বগে পাৰে বাইদেউ হয় আমি তেনেকুৱা বহুত ৰোগী পাইছোঁ সেইকাৰণে আমি যেতিয়া এনেকুৱা আমি awareness কেম্পৰ কৰোঁ তেতিয়া আমি এইটো কথা খুব আমি ইম্পৰ্টেন্স দিওঁ যে ওভাৰ দ্য কাউন্টাৰ মানে পুতুকে ফাৰ্মাচীৰ পৰা গৈ যিকোনো মেডিচিন খাব নালাগে কাৰণ আমি এনেকুৱা ৰোগী পাইছোঁ ধৰক তেওঁ বোলে খুব মূৰ বিষাইছে তেওঁ ফাৰ্মাচীত গৈছে গৈ আপোনাৰ ধৰক এটা বিষৰ টেবলেট এটা খাই দিছে দুদিন পিছত তেওঁ গম পায় তেওঁ হাত ভৰি ফুলিছে পেচাব বন্ধ হৈছে উশাহ লোৱাৰ কষ্ট তাৰপিছত টেষ্ট কৰিছে ডক্টৰৰ ওচৰত টেষ্ট কৰিছে দেখিছে কিডনিৰ যিটো ক্ৰেটিনিন টেষ্ট নৰ্মেল যদি আমি মেক্সিমাম 1.2 mg/% বুলি ধৰোঁ তেওঁলোকৰ হয়তো বাঢ়ি 3, 4, 5 এনেকুৱা আমি ৰোগী পাইছোঁ যে খুব এডভান্সড ৰিনেল ফেইলিয়াৰ এডভান্স কিডনি ফেইলিয়াৰ লৈ আহিছে আৰু আমি ডায়ালিচিছ কৰিবলগীয়া হৈছে সেইকাৰণে আমি সকলোকে কওঁ এতিয়া আপোনালোকৰ প্ৰগ্ৰেমটোৰ যোগেদি মই সকলো ৰাইজ যিসকলে চাই আছে প্ৰগ্ৰেমটো তেওঁলোকক মই অনুৰোধ কৰোঁ যে তেওঁলোকৰ কিবা বেমাৰ হ'লে যিকোনো বেমাৰ আসলতে নিজে সেলফ মেডিকেশ্যন নিজে নিজকে চিকিৎসা কৰিব নালাগে বা ফাৰ্মাচীৰ পৰা দৰৱ আনিব নালাগে সদায় ঘৰৰ ওচৰত যিকোনো এজন চিকিৎসকৰ পৰামৰ্শ লৈহে মেডিচিন খাব লাগে হয় আমি অন্য এটা প্ৰসংগলৈ আহোঁ কোভিড-19 বা এতিয়াও সেই ধৰণৰ কথা চলি আছে এটা সময় আমি পাৰ কৰিলোঁ যেনেকুৱাই নহওক বাইদেউ এটা সঁচাকৈ মাৰাত্মক সময় আমি পাৰ কৰিছোঁ এতিয়াও চলি আছে যদিও আমি কিছু পৰিমাণে যিহেতু আমি সাৱধান কিন্তু এই সময়ছোৱাত দেখিবলৈ পোৱা গ'ল যে কিডনিত এফেক্ট হ'ল বা কোভিড-19 হোৱা ৰোগী এগৰাকী কিডনি এফেক্ট কিমান সোনকালে হয় কেনেধৰণে আগবাঢ়িব আমি এই সন্দৰ্ভতো কিছু কথা জানিব বিচাৰিম কোভিড-19 আপোনাৰ সকলো শ্ৰেণীৰ মানুহকে আক্ৰমণ কৰিছে এইটো দেখিছে আৰু এই কোভিড-19 আমাৰ যিটো এটা ৰাইজৰ মাজত এটা যিটো ফিয়াৰ সাইকোসিস কৰি থৈ গ'ল সেইখিনি যিসকলে ভুগিছে তেওঁলোকে ভুক্তভোগীসকলে গম পায় আসলতে আপোনাৰ কোভিড-19 অকল কিডনি পেশেন্টক এফেক্ট নকৰে কিন্তু আমি দেখিছোঁ যিসকল ক্ৰনিক কিডনি ডিজিজ পেশেন্ট বা যিসকল অলৰেডি কিডনি বেমাৰ হৈ আছে বা যিসকলৰ আপোনাৰ কিডনি ট্ৰান্সপ্লান্ট ৰোগী আৰু এক্সট্ৰিমছ অফ এজ ধৰক একেবাৰে সৰু বা একেবাৰে আপোনাৰ এল্ডাৰলি সেইসকল ৰোগী বা আপোনাৰ সেইসকল ইণ্ডিভিজুৱেল তেওঁলোক আপোনাৰ কিডনি কোভিড-19ত আক্ৰান্ত হোৱাৰ ইনচিডেন্সটো বহুত বাঢ়ি গৈছিলে কাৰণ দেখা যায় তাৰমানে কি হয় মই আগে কৈছোঁ কিডনি ফেইলিয়াৰ পেশেণ্টৰ
ইমিউনিটি বুলি কওঁ আমি যিটো ইনফেকশ্যন ফাইটিং কেপাচিটি শৰীৰৰ নিজৰ সেই কেপাচিটিটো কম হৈ থাকে প্লাছ ট্ৰান্সপ্লান্ট পেচেণ্টৰ আপোনাৰ মেডিচিন যিখিনি খাই থাকে সেইখিনিৰ কাৰণে তেওঁলোকৰ ইমিউনিটিটো কম হৈ থাকে আৰু তেওঁলোকক জলদি আপোনালোকে আচলতে COVID-19 এফেক্ট কৰিছে হাই প্ৰেছাৰ আছে বা কিডনিটো এফেক্ট কৰিছে COVID-19 গতিকে COVID-19 কিমান বেছি মাৰাত্মক হ'ব পাৰে আপুনি যেটো কথা কৈছে যে যাৰ হৈছে হিহে বুজি পাইছে গতিকে সাৱধানতা এতিয়াও আছে আমি যদি চাওঁ ডক্টৰে যে আমি এতিয়াও সাৱধান হ'ব লগা আছে সুৰক্ষিত হ'বৰ বাবে গতিকে আমি এটা কিছু ঢিলা দিয়া নিচিনা এটা হৈ পৰিছে ধৰি লওক আমি কিছু কথা সহজভাৱে লৈছো আমি মাস্ক পৰিধান কৰিছো যদিও কোনো সময়ত আমি পাহৰি গৈছো অলপ কথা আমাৰ দৰ্শকসকলৰ বাবে আপুনি অকমান বিস্তাৰিতভাৱে জনাই দিয়ক এতিয়াও যেতিয়া আমি ঘৰ এৰি বাহিৰলৈ যাম কৰ্মক্ষেত্ৰলৈ হওক বা বজাৰ কৰিবলৈ হওক আমি কেনেকৈ সাৱধান হ'ম কেনেকৈ থাকিম আচলতে সাৱধানটো আপুনি নিজৰ কাৰণে হ'ব লাগে এইটো নহয় যে মই মাস্কখন পিন্ধি গ'লে মই নিজক মই সুৰক্ষা কৰি ৰাখিব নোৱাৰো বেলেগৰ কাৰণে আচলতে নহয় ৰাইট মাস্কখন সদায় পৰিধান কৰিব লাগিব বেৰ কৰিব লাগিব আৰু চেনিটাইজাৰ বা হাত চাবোনেৰে হাত ধুই সদায় এইখিনি যিটো আপোনাৰ হেল্থ হাইজিন বুলি কওঁ সেইখিনি সদায় মেইনটেইন কৰিব লাগিব অকল কোভিডৰ পৰা বাচি থাকিবলৈ আমাৰ বহুতখিনি কিছুমান ভাইৰাছ আছে বেক্টেৰিয়া আছে যিসকল আপোনাৰ এয়াৰবৰ্ন বতাহত আহিব পাৰে ৰাইট বা আপোনাৰ এইটো নেজেল ড্ৰপলেটৰ যোগেদি আমাৰ আক্ৰান্ত কৰিব পাৰে গতিকে সকলোখিনি বেমাৰৰ পৰা এনেকুৱা ধৰণৰ ৰেস্পিৰেটৰী ট্ৰেক ইনফেকশ্যনবোৰৰ পৰা আমি বাচি থাকিবলৈ মাস্ক পৰিধান কৰাটো খুবেই দৰকাৰ আৰু আপুনি কোৱাৰ মতে হয় এতিয়া ৰাইজসকলে অকণমান মাস্ক পিন্ধাটো এৰি দিছে কিন্তু মই সকলোকে আকৌ অনুৰোধ কৰোঁ যে তেওঁলোকে এইখিনি বস্তু নাপাৰ মাস্কটো সদায় পৰিধান কৰি থাকিলে আপোনাৰ লাইফটো সুৰক্ষিত হৈ থাকিব যদি মই কৰোনাত আক্ৰান্ত হৈছোঁ যদি মই COVID-19 পজিটিভ দেখিবলৈ পোৱা গৈছে আজিকালি যিহেতু হোম কোৱাৰেণ্টাইনৰ কথাই কোৱা হৈছে চিকিৎসালয়লৈ মই নাযাওঁ কিন্তু মই অন্য ৰোগতো আক্ৰান্ত তেতিয়াহ'লে মই কিমান সাৱধান হ'ম মোৰ ঘৰখনৰ ভিতৰত সেয়াও আমি আপোনাৰ পৰা জানিব বিচাৰিম মই কি কৰিব লাগিব সেয়াও কিছু কথা জানিব বিচাৰিম ইতিমধ্যে আমি কিছু জানো কিছু কথা ইতিমধ্যে কোৱা হৈছে হেল্থ গাইড দিয়া হৈছে তথাপিতো আমি আৰু কিছু কথা জানিব বিচাৰিম আপোনাৰ COVID-19 যদি হৈছে ইফ ইউৰ এচিম্পটমেটিক বিশেষ যদি চিম্পটম নাই আপুনি সেলফ আইসোলেশনত গুচি গ'লে হয় ধৰক আপুনি নিজৰ ৰুম এটাত আপুনি লক কৰি ৰাখিছে বাকি মানুহখিনিৰ পৰা কন্টেক্টৰ পৰা দূৰত আছে কিন্তু আপোনাৰ যদি চিম্পটম আহে ধৰক আপোনাৰ জ্বৰটো বাঢ়ি গৈছে উশাহ লোৱাৰ কষ্ট হৈছে আপুনি যদি স্যাচুৰেশনটো চাই আছে অক্সিজেন স্যাচুৰেশন যেটো আমি আঙুলিত দি ফেলে সৰু ইনস্ট্ৰুমেন্ট এটা দি চাওঁ সেইটো দেখিছে চাগে যে স্যাচুৰেশনটো যদি কমি আহিছে তেতিয়ালে আপুনি ইমিডিয়েটলি এখন হস্পিটেলত গৈ ভৰ্তি হোৱাৰ উচিত আছে আৰু মোৰ লগতে যেহেতু ধৰি লওক আমাৰ পৰিয়ালত ধৰি লওক যাৰ ঘৰতে নহওক লাগে ৩-৪ জন লোক আছে গতিকে তেওঁলোকৰো ধৰি লওক এই চিম্পটমেটিক কিন্তু তাৰ ভিতৰত যদি কোনোবা এগৰাকীৰ কিডনিৰ কিবা প্ৰব্লেম আছে বা ডায়াবেটিছ ৰোগী তেওঁ গতিকে তেওঁক আমি কিমান সময়ৰ ভিতৰত চিকিৎসালয়ত ভৰ্তি কৰাটো উচিত হ'ব যদি তেওঁ পজিটিভ হৈ যায় আসলে এট রিস্ক বুলি কয় এট রিস্ক পেশেন্টস থাকে ডায়াবেটিক পেশেন্ট হাইপাৰটেনসিভ হাই প্ৰেছাৰ থকা পেশেন্ট কাৰোবাৰ যদি আপোনাৰ অটোইমিউন ডিজিজ কিছুমান আছে সেই বেমাৰীসকল কাৰোবাৰ ঘৰ যদি ক্যান্সাৰ হৈছে ক্যান্সাৰ বেমাৰী কিডনি ট্ৰান্সপ্লান্ট পেশেন্ট আৰু এক্সট্ৰিমস অফ এজ এইখিনি গ্ৰুপ যদি আপোনাৰ হেতু ঘৰত আছে তেতিয়ালে আপোনালোকে সিম্পটমস খিনি ডেভেলপ কৰাৰ লক্ষ্য ৰাখিব লাগিব আৰু যদি আপোনাৰ যদি হৈছে সিম্পটমস খিনি ডেভেলপ কৰিছে তে ইমিডিয়েটলি লৈ যোৱাটো উচিত এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যে এতিয়া ভ্যাকচিন ওলাইছে গতিকে এই ভ্যাকচিন সমূহ কিমান সাৱধানেৰে বা ধৰি লওক যিসকলৰ কিডনি ট্ৰান্সপ্লান্ট হৈছে বা যিসকল ৰোগী ডায়াবেটিছ ৰোগী তেওঁলোকে গ্ৰহণ কৰিব পৰাটো কিমান ঠিক হ'ব পাৰে সেই কথাও আমি জানিব বিচাৰিম ভ্যাকচিনৰ কথা এতিয়া বেছি কমেন্ট কৰিব নোৱাৰি কাৰণ তো ট্ৰায়াল বেসিছত চলি আছে আমাৰ এতিয়া যিখিনি বেছি ফ্ৰন্ট লাইনাৰ ওয়াৰ্কাৰ্স খিনি ধৰক ডক্টৰ খিনি বা প্যাৰামেডিকেল ষ্টাফ তেওঁলোককহে ভ্যাকচিনটো দিয়া হৈছে তাৰ এটা ফাৰ্স্ট ডোজটো পাইছে তাৰ ইফেক্টটো পাবলৈ আমাৰ অকমান টাইম লাগিব যেতিয়া দেখাব যে ভ্যাকচিনটো একেবাৰে সেফ হয় আৰু সব ধৰণৰ আপোনাৰ মানুহক আমি ইনক্লুড কৰিব পাৰিম তেতিয়ালে আপোনাৰ এডভাইস কৰা যাব এতিয়া কিন্তু জেনাৰেল পাব্লিকলে ভ্যাকচিনটো আপোনাৰ হেৰি কৰা নাই ইউজ কৰা নাই এতিয়া অনলি ফৰ দ্য মেডিকেল এণ্ড দ্য প্যাৰামেডিকেল ষ্টাফ আৰু কিছুমান সিলেক্টেড যিখিনি
ফ্ৰণ্ট লাইনাৰ্ছ যিসকল আছে তেওঁলোকক আমাৰ ভেকচিনবোৰ দিয়া হৈছে। অৰ্থাৎ এতিয়া ক'লে বেছি সোনকাল হৈ পৰিব। আমি পুনৰ এবাৰ কিডনিৰ কথালৈ আহোঁ, কিডনি ট্ৰান্সপ্লাণ্টৰ কথা যিহেতু আমি পাতি আছোঁ, গতিকে আমি সেই সন্দৰ্ভত আহোঁ। যিহেতু দেখিবলৈ পোৱা যায় যে আমি অতি সাৱধানতাৰে আমি বিশেষকৈ যিটো অতি গুৰুত্বপূৰ্ণ আপুনি ক'লে যে পেইন কিলাৰ খোৱাৰ পাছতে আমি সাধাৰণতে মুখেৰে কৈ থাকোঁ যে কিডনিত এফেক্ট হ'ব, কিন্তু সাধাৰণতে আমাৰ মনা দেখিবলৈ পোৱা নাযায়। আমি সহজতে যিটো লাভ কৰোঁ সেয়াই আমি খাওঁ। আপুনি ক'লে স্মকাৰ, যিসকলে স্মকিং কৰে, এলকহলিক, তেওঁলোকেও সাৱধান হোৱাটো উচিত যদিহে কিডনি সুৰক্ষিত কৰি ৰাখিব বিচাৰে। গতিকে সুৰক্ষাৰ ক্ষেত্ৰত আমি লাইফষ্টাইলটো কেনেধৰণে মেইনটেইন কৰিম আপুনি ইতিমধ্যে কৈছে। এক্সাৰচাইজ খুবেই প্ৰয়োজনীয়, এক্সাৰচাইজ বা খাদ্য এইখিনি সমান লেভেলত আমি যাব লাগিব। হয় হয়, এটা ডেইলি এটা ফিজিকেল এক্টিভিটি সকলোৰে লাগিব। সেইটো লাইফষ্টাইল মডিফিকেশ্যন কৰি ল'লে আপোনাৰ কিডনি বেমাৰ বুলি নহয়, আপুনি বহুতখিনি বেমাৰৰ পৰা আপুনি দূৰত থাকিব পাৰিব। কোৱা হয় আজিকালি যে আমাৰ লাইফষ্টাইল বেমাৰ বা লাইফষ্টাইল ৰোগ আমাৰ বেছিকৈ হ'বলৈ লৈছে, কাৰণ আমি খুব কম সময়তে বাহিৰৰ খাদ্য সেৱন কৰোঁ বা এলকহল বা স্মকিং আমি সাধাৰণতে এটা সহজ উপায় হিচাপে আমি লাইফত লৈ লৈছোঁ। গতিকে এই আমাৰ লাইফষ্টাইল ডিজিজ বুলি এক প্ৰকাৰ কোৱা হয়, তাৰ ভিতৰত কিডনিও পৰি যায়। বেচিকেলি এইসকলে যিসকলৰ একদম মানে চিডেণ্টেৰী লাইফষ্টাইল থাকে, একেবাৰে ধৰক কোনো এক্সাৰচাইজ নকৰে, ঘৰতে বহি পেলাই ফাষ্ট ফুড খাই আছে, টিভি চাই বহি আছে, খুব বেছিকৈ শকত হৈ গৈছে, তেওঁলোকৰ বেছিকৈ ডায়েবেটিছ হোৱাৰ চান্সটো বেছি আৰু তেওঁলোকৰ হাৰ্টৰ বেমাৰ হোৱাৰ চান্সটো বেছি। গতিকে মই আগেও কৈছোঁ যে 40% অফ দ্য ডায়েবেটিক পেচেণ্ট তেওঁলোকৰ কিডনি ফেইলিয়ৰ হোৱাৰ চান্স থাকে। গতিকে ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক আপোনাৰ চিডেণ্টেৰী লাইফষ্টাইল থাকিলে আপোনাৰ এইবোৰ বেমাৰ হোৱাৰ চান্সটো বেছি হৈ যায়। যিকোনো এটা বেমাৰৰ বয়স বোলে নাথাকে, গতিকে কিডনিৰ ক্ষেত্ৰতে হওক বা অন্যান্য ৰোগৰ ক্ষেত্ৰতে আমি সৰু অৱস্থাৰ পৰাই কিমান নিজকে সুৰক্ষিত কৰি ৰাখিব লাগিব বা কেনেধৰণে ৰাখিব লাগিব সেই কথাও আমি জানিব বিচাৰিম। বা খাদ্যত শিশুসকলে হওক ফ্ৰুটছ বা পানীৰ পৰিমাণ অত্যাধিক হ'ব লাগিব নেকি, এনেধৰণে যিটো আমি মেইনটেইন কৰিব পাৰোঁ। আমি 8 গল্ডেন ৰুলছ বুলি কওঁ, 8 গল্ডেন ৰুলছ টু কিপ ইয়ৰ কিডনি ছেফ। তাৰমানে আপোনাৰ কিডনি ভালে ৰাখিব 8টা গল্ডেন ৰুল লাগে। ৰাইট, অলৰেডি মই কৈছোঁ যে আপোনাৰ লাইফষ্টাইল মডিফিকেশ্যনে লাগিব, আপোনাৰ এক্সাৰচাইজ লাগিব, আপুনি মাজে মাজে চুগাৰটো চাব লাগিব, আপোনাৰ ব্লাড প্ৰেছাৰটো চেক কৰিব লাগিব, অভাৰ দ্য কাউণ্টাৰ মেডিচিন খাব নালাগে, যেনেকৈ পেইন কিলাৰ হওক, এণ্টিবায়'টিক হওক, সেইবোৰ দৰৱ খাব নালাগে। নিমখটো অলপ কমকৈ খাব লাগিব, এডিকুৱেট পানী খাব লাগিব, ফিজিকেল এক্টিভিটি এটা লাগিব, আৰু টু ষ্টপ স্মকিংটোৰ গুৰুত্ব আমাৰ বেছিকৈ দিয়া যায়, লগতে এলকহল। আৰু ডায়েটৰ কথা ক'লোঁ, চ' ডায়েটটো সদায় ইট শ্বুড বি এ হেল্ডি এণ্ড এ নিউট্ৰিচিয়াছ ডায়েট। এইটো নহয় যে আমি সদায় মাছ মাংস খালেহে এইটো মোৰ এটা হেল্ডি ডায়েট হয়। আচলতে আপুনি ভেজিটেৰিয়ান ডায়েট এটা খালেও তাতে যদি আপোনাৰ গোটেই ইনগ্ৰিডিয়েণ্টছ বা প্ৰপৰ্শ্যনখিনি সমানে থাকে, তেতিয়া আপোনাৰ মানে এইটো আমি হেল্ডি ডায়েট বুলি কওঁ। কাৰণ আপোনাৰ হেল্ডি ডায়েট হ'বলৈ ইউ নিড অল দ্য নিউট্ৰিয়েণ্টছ, ভিটামিনছ, মিনাৰেলছ গোটেইখিনি লাগে, প্ৰটিন, কেলছিয়াম, ৰাইট। গতিকে গোটেইখিনি আপোনাৰ ডায়েটটো খাদ্যটোৰ এটা আপোনাৰ প্ৰপৰ্শ্যনটো মেইনটেইন কৰিলে আপোনাৰ এটা হেল্ডি। এইটো নহয় যে আপোনাৰ খাই নাখাই ভাল, বাচ্ছাটোৰ এতিয়া দেখা গৈছে বহুতসকল বাচ্ছাবোৰ তেওঁলোকে বোলে ফাষ্ট ফুড খাই খুব ভাল পাইছে। সদায় যদি আপুনি এটা বাচ্ছাক বাৰ্গাৰ খুৱায়, আপুনি চিকেন ৰোল খুৱায়, তাতে আপোনাৰ বহুত ফুড এডিটিভ থাকে, তাতে বহুত আপোনাৰ ফুড ফেটেনিং কিছুমান বস্তু থাকে আপোনাৰ, ধৰক মেয়নিজ থাকিব, চীজ থাকিব, বাটাৰ থাকিব, সেইবোৰ আপোনাৰ দোজ থিংছ আৰ নট হেল্ডি ডায়েট, ৰাইট। গতিকে সেইখিনি আমি আমাৰ ল'ৰা ছোৱালীক, আপুনি মোক এইমাত্ৰ প্ৰশ্ন এটা সুধিছে আমি সৰুৰ পৰা কেনেকৈ খাব নহয়, তো সৰুৰ পৰা আমাৰ ল'ৰা ছোৱালীখিনি এনেকুৱাকৈ শিকাব লাগিব যে সিহঁতে এটা ফিজিকেল এক্টিভিটি সদায় মেইনটেইন কৰিব লাগিব, পানীটো তেওঁলোকে এডিকুৱেট এমাউণ্টত খায়, আৰু ডায়েটটো যাতে আমি এইটো পেৰেণ্টছৰ দায়িত্ব হ'ব যে আমি আমাৰ ল'ৰা ছোৱালীক খুব ভাল এটা নিউট্ৰিচিয়াছ ডায়েট খুৱাবলৈ আমি চেষ্টা কৰিব লাগিব। হয়, খুব সুন্দৰভাৱে আপুনি ডায়েটৰ সন্দৰ্ভত সঁচাকৈ ক'লে। আৰু লাষ্ট আমি শেষৰ এটা প্ৰশ্ন কৰিম যে পষ্ট ট্ৰান্সপ্লাণ্টৰ পাছত এগৰাকী ৰোগীয়ে সাৱধানতা তেওঁ ৰাখিব লাগিব। আপুনি কৈছে যে 3 মাহ সাৱধান হ'ব লাগিব, গতিকে 3 মাহৰ পাছত তেওঁ যদি সেই একেখিনি কামকে পুনৰ কৰিবলৈ যায় তেতিয়া নিশ্চয় তেওঁ পুনৰ বিপদত পৰাৰ সম্ভাৱনা থাকিব। কিন্তু আমি সেইখিনি আপুনি যিটো ক'লে যে আমাৰ যিটো ফুড হেবিট আমি কিছু সলাব লাগিব,
আমি লাইফষ্টাইলটো কিছু সলাব লাগিব সেই 3 মাহত আমি কিছু সলনি কৰিব লাগিব হয়নি ফাৰ্ষ্ট 3 মান্থছ এইটো ক'লো ইনফেকশ্যন হোৱাৰ চান্সটো বেছিকৈ থাকে গতিকে তেওঁলোকে সাৱধানে থাকিবলৈ কিন্তু আফটাৰ 3 মান্থছ আপোনাৰ পিছত চেকআপত যে দেখায় যে আপোনাৰ কিডনিৰ ফাংচন যিখিনি টেষ্ট কৰোঁ নৰ্মেল আছে তেতিয়াহ'লে তেওঁলোকে নিজকে নৰ্মেল বুলিয়ে ভাবিব লাগিব কাৰণ দেখা গৈছে যে বহুত ট্ৰান্সপ্লাণ্ট ৰোগীসকলে ট্ৰান্সপ্লাণ্ট কৰাৰ পিছতো ভাবে যে তেওঁলোক একেবাৰে বেমাৰী একো খাব নালাগে বাহিৰত যাব নালাগে মানুহৰ টাচত আহিলে চাকৰিলে নাযায় ঘৰতে সেইটো নহয় ট্ৰান্সপ্লাণ্ট আমি কিয় কৰোঁ ট্ৰান্সপ্লাণ্ট এইটো কাৰণে কৰোঁ চ' ডেট ট্ৰান্সপ্লাণ্টৰ পিছত মানুহজনৰ হি লিডছ আ বেটাৰ কোৱালিটি অফ লাইফ তেওঁৰ লাইফটো যাতে বেটাৰ হয় আৰু ট্ৰান্সপ্লাণ্টৰ পিছত সেইসকল ৰোগীক আমি আদাৰৱাইজ নৰ্মেল বুলি কওঁ যদিও তেওঁৰ শৰীৰত এটা কিডনি এটা থাকে কিন্তু আদাৰৱাইজ ইজ নৰ্মেল যদি তেওঁ গোটেইখিনি ৰিপৰ্টখিনি নৰ্মেল থাকে এইটো এটা বহুত মানে এইটো দেখিছোঁ যে বহুতৰ এটা মানে ফলছ ইম্প্ৰেশ্যনত থাকে যে ট্ৰান্সপ্লাণ্ট কৰাৰ পিছতো তেওঁলোক একেবাৰে বেমাৰী নম্বৰ 1 আকৌ কিছুমানৰ এনেকুৱা হয় সেইটো উল্টা হয় যে মই ট্ৰান্সপ্লাণ্ট কৰি আহিলোঁ মোৰ কোনো ৰিস্ক নাই গতিকে মোৰ যি মন মই সেইটো কৰিম সেইটোও নহয় অৰ্থাৎ আমি সাৱধানে থাকিব লাগিব এডভাইজৰ মাজত চলিব লাগিব সাৱধানে সদায় থাকিব লাগিব কিন্তু ভয়ত থাকিব নালাগে যে মই ট্ৰান্সপ্লাণ্ট কৰি আছোঁ মই একো কৰিব নোৱাৰোঁ সেইটো নহয় আৰু পাৰিলে 3 মাহৰ পাছত যেহেতু ডক্টৰৰ চেকআপ আপুনি কৈছে চিকিৎসকৰ ওচৰলৈ যাব লাগিব আৰু চিকিৎসকে যেতিয়াই চেকআপৰ কাৰণে মাতে তেতিয়াই যোৱাটো খুবেই প্ৰয়োজন ট্ৰান্সপ্লাণ্টৰ পাছতো বিশেষভাৱে হয়নে হয় 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 আমাৰ কিছুমান আমাৰ হেৰি থাকে টাইম পিৰিয়ড থাকে চেকআপৰ আমি তেনেকৈ বুজাই দিওঁ যে ফাৰ্ষ্ট 3 মান্থছ আমি কেনেকৈ মাতোঁ নেক্সট 3 to 6 মান্থছ তেওঁলোকক আমি ধৰক আৰু এটা টাইম দেন আফটাৰ 6 মান্থছ 1 মাহৰ পিছত দেন 1 year হৈ যোৱাৰ পিছত তেনেকৈ আমি 2 মাহ বা 3 মাহৰ মূৰত কিছুমান আমাৰ ফিক্স প্ৰট'কল থাকে সেই প্ৰট'কল মানে আমি চেকআপত মাতোঁ হয় বহুত বহুত ধন্যবাদ আজি আপুনি আমাক বহুখিনি গুৰুত্বপূৰ্ণ কথা ক'লে আপোনাক ধন্যবাদ জনাইছোঁ অনুষ্ঠানৰ পৰা যিহেতু বিদায় লোৱাৰ সময় হৈছে ডক্টৰ মঞ্জুৰী শৰ্মা আপোনাক ধন্যবাদ এয়া আছিল ডক্টৰ মঞ্জুৰী শৰ্মা গতিকে মঞ্জুৰী শৰ্মাক আমি ধন্যবাদ জনাইছোঁ আৰু কিডনি সন্দৰ্ভত আমি বহুখিনি গুৰুত্বপূৰ্ণ খবৰ বা গুৰুত্বপূৰ্ণ কথা গুৰুত্বপূৰ্ণ আমি কিছু এডভাইচ আমি লাভ কৰিলোঁ নিশ্চিতভাৱে আপুনিও সেই এডভাইচখিনি মানি চলিব আৰু বিশেষভাৱে ট্ৰান্সপ্লাণ্ট কৰাৰ পোষ্ট ট্ৰান্সপ্লাণ্ট আপুনি 3 মাহ অন্ততঃ সুৰক্ষিত হৈ থাকিবৰ বাবে এই কথাখিনি মানি চলাটো অতি প্ৰয়োজনীয় গতিকে ফুড হেবিট চেঞ্জ কৰক লাইফষ্টাইল কিছু পৰিমাণে লাইফষ্টাইল চেঞ্জ কৰিব লাগিব তেতিয়াহে আপুনি হেল্ডি হৈ থাকিব পাৰিব আৰু আজিলৈ আহোঁ আজিলৈ বিদায় লৈছোঁ নমস্কাৰ